হেল্ল' এভৰিৱান, আজি হৈ গ'ল 10 তাৰিখ। তো মই যাব ওলাইছোঁ আমাৰ পঞ্চায়ত অফিচ। আজি মামাই দিয়া কথা আছে 9,000 টকা। তো আমাৰ পঞ্চায়তৰ অফিচখনো অকণমান দেখাওঁ। এয়া পাই গ'লোহি আমাৰ GP অফিচ। এই যে দেখিছে সৰু সৰু ঘৰকেইটা, এইকেইটা আছিল কংগ্ৰেছৰ দিনৰে পৰা, মানে কংগ্ৰেছৰ দিনতে বনোৱা। আৰু এই যে বিল্ডিংটো, মানে এইটো 2তলা বিল্ডিং, এইটো নহয়, এইফালে আছে এই হালধীয়া কালাৰ এই বিল্ডিংটোৰ কথা কৈছোঁ। তো এইটো BJP চৰকাৰে দিছে। তো এইবিলাকেই BJP চৰকাৰৰ উন্নতি। আমাৰ পঞ্চায়তখনো বহুত ধুনীয়াকৈ জিলিকাই পেলাইছে এইখন চৰকাৰে। লাহে লাহে মানুহ গোট খাইছেহি এইবিলাক মিটিঙৰ বাবে। আৰু এইটো ৰংগমঞ্চটো, এইটো আমাৰ BJP চৰকাৰ যেতিয়া আহিছে তেতিয়াই দিছে এইটো। এইবিলাকেই BJP চৰকাৰৰ উন্নতি। তো কংগ্ৰেছৰ অন্ধভক্তসকলে এইবিলাক দেখি নাপায়। এইটো বিল্ডিং দিয়াৰে পৰা ইয়াতে মিটিং, গোটৰ বিভিন্ন ধৰণৰ অনুষ্ঠান বা কিবা কিবি পাতিবলৈ সুবিধা হয়। আগতেতো এনেকুৱা ধৰণৰ সুবিধা নাছিলে। কংগ্ৰেছৰ অন্ধভক্তসকলে এইবিলাক একো দেখি নাপায়। কিছুমানে কয় বোলে BJP চৰকাৰে চামুচেৰে দিয়ে, বেলচাৰে নিয়ে। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা জানো। এইবোৰ কংগ্ৰেছৰ অন্ধভক্তসকলেহে বুজি পায়, আমি একো বুজি নাপাওঁ দেই। বস্তুৰ দাম সেই তাহানি কংগ্ৰেছৰ দিনতো উঠা বহা হয়, আৰু এতিয়াও হৈছে, আৰু হয়তো ভৱিষ্যতেও হ'ব। আকৌ যদি কংগ্ৰেছ চৰকাৰ আহে তেতিয়াও সেই বস্তুবিলাক কেতিয়াবা দাম বাঢ়িব, কেতিয়াবা কমিব, এইবিলাকতো হৈয়ে থাকিব। মোৰ দৃষ্টিত আমাৰ গাঁৱৰ আলি পদূলি সেই তাহানিৰ কংগ্ৰেছৰ দিনত যেনেকুৱা আছিল তাতকৈ আজি বহুখিনিয়ে উন্নত হৈছে। আমি আপোনালোকক সহায় কৰি থাকিব পাৰিম। আমি আমাক যদিও পঠিয়াইছে, আমি বৰ ডাঙৰ মানুহ নহয়, আপোনালোকৰ মাজৰে এগৰাকী। গতিকে আজি মোৰ নিজৰ পঞ্চায়তো দিছে কাৰণে কথাকেইটা কওঁতে অলপ নিজৰ মানুহখিনি দেখি পাইছোঁ, বেয়াও লাগে, সকলোৱে অলপ খংহে লাগিছে, তথাপিতো কৈছোঁ। গতিকে আপোনালোকে আমাক সহায় কৰি যাব, আমি আপোনালোকৰ লগত সদায় থাকিম। আমাক আপোনালোকে ধৰি ল'ব। আপোনালোকৰ